আপুনি যদি ৰেলত যাত্ৰা কৰে সাৱধান বিনা টিকটত যাত্ৰা কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা পূৰ্বতকৈ দুগুণ বৃদ্ধি কৰা হ'ল জৰিমনা যাত্ৰাৰ সময়ত অনুশাসন ভংগ কৰিলেও সন্মুখীন হ'ব বিপদৰ ৰেল মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিনা টিকটত ভ্ৰমণ কৰা যাত্ৰীসকলৰ ওপৰত বিহা জৰিমনা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে মন্ত্ৰালয়ে এতিয়াৰে পৰা ৰেলত টিকট নোহোৱাকৈ ভ্ৰমণ কৰা যাত্ৰীয়ে 250 টকাৰ পৰিৱৰ্তে 500 টকা জৰিমনা দিব লাগিব পূৰ্বতকৈ দুগুণ বৃদ্ধি কৰা হ'ল জৰিমনা এই নতুন নিয়ম 20 জুন 2026 পৰা ভাৰতীয় ৰেলৱেত কাৰ্যকৰী হ'ব ইয়াৰ লগতে আন ব্যক্তিৰ নামত বুকিং কৰা টিকটত ভ্ৰমণ কৰাটো এতিয়া অধিক ব্যয়বহুল হ'ব এনে ক্ষেত্ৰত যাত্ৰীৰ পৰা সম্পূৰ্ণ ভাড়া আদায় কৰাৰ উপৰিও কমেও 500 টকা অতিৰিক্ত জৰিমনা বিহা হ'ব ৰেলৱে কেৱল বিনা টিকট ভ্ৰমণৰ ক্ষেত্ৰতেই নহয় আন নিয়ম উলংঘনৰ ক্ষেত্ৰতো কঠোৰ হৈছে ৰেল বা ষ্টেচন চৌহদত মদ পান কৰি হুলস্থুল কৰা আন যাত্ৰীক অসুবিধাত পেলোৱা বা অনুশাসন ভংগমূলক আচৰণ কৰা লোকসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেল মন্ত্ৰালয়ে এনে লোকসকলক ৰেলৰ পৰা নামি যাবলৈ বাধ্য কৰা হ'ব পাৰে আৰু তেওঁলোকৰ ওপৰত জৰিমনা আৰোপ কৰাৰ লগতে আইনী ব্যৱস্থা লোৱা হ'ব পাৰে নতুন নিৰ্দেশনাত ভিক্ষা বিচৰাৰ দৰে কাৰ্যকলাপৰ ওপৰতো নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৰেলৱে বৰ্ডে সকলো জোনেল ৰেলৱেক নিশ্চিত কৰিবলৈ কৈছে পুৰণি নিয়মৰ আধাৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু নতুন নিয়মসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব লাগে ৰেল মন্ত্ৰালয়ৰ মতে এই পৰিৱৰ্তনসমূহৰ মূল উদ্দেশ্য হৈছে বিনা টিকট ভ্ৰমণ টিকটৰ অপব্যৱহাৰ আৰু ৰেলৱে চৌহদত সংঘটিত বিভিন্ন অনিয়ম হ্ৰাস কৰা নিউজ টেক্স ৰিপৰ্ট নিউজ ডেইলি আছাম ডিজিটেল